তৰুণ গগৈ চৰকাৰ ৩বাৰ আনাত আমাৰো সহযোগ আছে, ৩বাৰকৈ, একবাৰো নহয়। এই চৰকাৰখনৰ আমি ২বাৰ সহায় কৰিছো, কিন্তু কংগ্ৰেছক আমি ৩বাৰ সহায় কৰি থৈছো। আৰু কংগ্ৰেছৰ দিনত আমি কি পালো আৰু এতিয়া কি পালো বুলি এইটো ৰাইজে জলজট পটপটকে দেখা পাইছে। এতিয়া আগৰ দিনত আমি মিচিং ভাষাটোক আমি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কৰাৰ কাৰণে আমাৰ দাবী আছিল, তেখেতসকলে নকৰিলে। তেতিয়াও আমি ভোটটো এখেতসকলক দিয়াইছিলো, কিয় মিচিং আগমটোক পঢ়োৱাৰ ব্যৱস্থা কৰক, কিন্তু নকৰিল। এইবাৰ ২০০খনত আৰম্ভ কৰিছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক আলোচনা কৰিছো, এইবাৰ আনাদাৰ ২০০খন, আকৌ আনাদাৰ ২০০খন মানে ৪০০খন হ'ব, কিন্তু তাতে কিতাপ পত্ৰ, তাতে শিক্ষক নিযুক্তি হ'ব না। আমি কৈছো যে শিক্ষক নিযুক্তি কৰাব লাগিব, তাৰ কাৰণে আমাৰ মেমৰেণ্ডাম অলৰেডি আমি ছাবমিট কৰি থৈছো, কিন্তু সেই কামবোৰক তেখেতসকলে নকৰিলে। তেখেতসকলকো আমি ৩বাৰ তৰুণ গগৈ দেৱক আমি চৰকাৰ অনাত সহায় কৰিছো, কিন্তু সেই কামটোক তেখেতসকলে নাই কৰা। আলি আই লৃগাংটোক বিতৰ্ক কৰি আছে তেখেতসকলৰ কেইজনমান চেলা চামুণ্ডাই, মই সেই শব্দটো ব্যৱহাৰ কৰিব লাগিব। কেইজনমান চেলা চামুণ্ডাই তেখেতসকলে কৈছে আলি আই লৃগাং বিজেপিয়ে কিয় নাই, বিজেপিৰ চৰকাৰখনতে আমি সহযোগ কৰাৰ পাছত প্ৰথমবাৰৰ কাৰণে 11খন জিলা, তাৰ পাছত ৰেষ্ট্ৰিক্টেড হলিডে, তাৰ পাছত আজি এতিয়া এইকেইদিনত আমি ফুল অসম বন্ধ আমি পাম। সেই কামটো তেখেতসকলে নাই কৰা ন। তেখেতসকলে আমাক আমাৰ মাজত বিভাজন কৰি আমাৰ গাঁৱৰ ডেভেলপমেণ্ট তেখেতসকলে বঞ্চিত কৰিছিলে। আজি ডেভেলপমেণ্ট জোনাই সমষ্টিত স্বাধীনতাৰ ৭৮ বছৰ পাছত এটাও মথাউৰি নাছিল। এতিয়া মথাউৰি একেবাৰে ৩ মাইল ঘাটৰ পৰা কৰ্কৰৰ পৰা বদলপুৰৰ পৰা এতিয়া উইথ ব্ৰিজ দিছমুৰ সোণাৰীলৈকে আহিব। আৰু দিছমুৰ সোণাৰীৰ পৰা আমি দাবী জনাইছো, দিছমুৰ সোণাৰীৰ পৰা আহি একেবাৰে বগীবিল ওচৰলৈকে আহি এটা ষ্টেট হাইৱে ঘোষণা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। যিহেতুকে বগীবিলৰ পৰা একেবাৰে মাজুলীলৈকে যিটো এতিয়া ডাইক ৰুট আছে, সেইটোক ষ্টেট হাইৱে হিচাপে ঘোষণা কৰিছে চৰকাৰে। তো এই কামবোৰক এখেতসকলে কৰা নাছিলে। তো আমি ক'ব বিচাৰিম যে কাম কৰাৰ পক্ষত আমি আছো, ডেভেলপমেণ্টৰ পক্ষত আছো। আৰু ডেভেলপমেণ্ট যদি নকৰে তেখেতসকলে, তেতিয়াহ'লে ভাই আমি তেখেতসকলক আমাৰ মাজৰ পৰা আঁতৰোৱাৰ কাৰণে আমিয়ে দায়িত্ব ল'ম। কিন্তু এতিয়া ডেভেলপমেণ্ট কৰি আছে আমাৰ অঞ্চলত, চেলেক ধুনাগুৰিৰ পৰা আৰম্ভ কৰি গুণাসতী দলঙৰ পৰা আৰম্ভ কৰি সেই কামবোৰতো দেখা পোৱাকে কৰিছে ন। তো আমি ক'ব বিচাৰিম যে দীৰ্ঘদিনীয়াৰ কথা কোনো প্ৰশ্ন নাই, আমাক উন্নয়ন ডেভেলপমেণ্ট সেইটো প্ৰয়োজন। কাৰণ মাটিৰ অধিকাৰ অবিহনে আপুনি মই নিজক পৰিচয় এইটো মোৰ বুলি কেনেকৈ ক'ম। চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট কথাটোৱে হৈছে মাটিৰ পট্টা। আৰু এই মাটিৰ পট্টাটোক আমি ইমান দিনীয়া আমাৰ 14দপীয়া দাবী 1985তে আমি দাবী তুলিছিলো। আমাৰ জনজাতীয় অঞ্চল, আমাৰ মিচিং অঞ্চল, আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মাটিক সংৰক্ষিত কৰিবলৈ তেখেতক সংৰক্ষিত মিনছ আপুনি পাট্টা দিব লাগিব, পাট্টা দিয়া নাছিল। প্ৰথমবাৰৰ কাৰণে এই চৰকাৰখনে পাট্টা দিয়াৰ ব্যৱস্থা কাম কৰিছে, কিয় মই সমৰ্থন নকৰিম। যদি নকৰা হ'লেতো আমি ক'লোহে। কিন্তু এতিয়া বনগাঁৱত ফৰেষ্টৰ ভিতৰত ট্ৰাইবেলসকলে থকাৰ ব্যৱস্থা আছে, এক্টত আছে, তো কিন্তু কৰা নাছিলেতো। এতিয়া সেই এৰিয়াবোৰতো গভৰ্ণমেণ্টে পাট্টা দিয়াৰ ব্যৱস্থা কৰাৰ কাম আৰম্ভ কৰিছে। কিয় ধন্যবাদ নজনাম, সেইটোতো আগত কৰা নাছিলে। এতিয়া কৰাই যিবোৰ বিষয় কৰিছে সেই বিষয়বস্তুবোৰক আমি ধন্যবাদ জনাম। যি বিষয়বস্তুবোৰত নকৰে তাক আমি নিশ্চিতভাৱে বিৰোধ কৰিম। এতিয়া আমাৰ ৪২ বছৰীয়া যি আমাৰ 6 শিডিউলৰ দাবী আছিল, সেই দাবীটোকতো কোনোতো আগুৱাই দিয়া নাছিলে। ডক্টৰ ৰণোজ পেগুৰ ডিপাৰ্টমেণ্টে, WPT ডিপাৰ্টমেণ্টে প্ৰথমবাৰৰ কাৰণে মিচিং ৰাভা তিৱাৰ যি 6 শিডিউল বা সাংবিধানিক মৰ্যাদাৰ কথা আছিলে, সেইটোক বিধানসভাৰ মজিয়াত পাছ কৰাই কেবিনেটে ডিচিশ্যন কৰি ভাৰত চৰকাৰলৈকে প্ৰেৰণ কৰিলে। অকল প্ৰেৰণ কৰা নহয়, সেই প্ৰেৰণ কৰাৰ সিদ্ধান্তটোক প্ৰথমবাৰৰ কাৰণে গৃহ বিভাগে অমিত শ্বাহজীৰ টেবুলত প্ৰথমবাৰৰ কাৰণে মিচিং ৰাভা তিৱাৰ আলোচনা 2025 চনৰ 25 ডিচেম্বৰ তাৰিখে আৰম্ভ হৈছে। আৰম্ভ হৈছে জাষ্ট, ক'ত 6 শিডিউল বুলি কয় ভাই, তহঁতি কৰা নাছিলি, এতিয়া আৰম্ভ কৰাইছে চৰকাৰখনে। আমি এখেতসকলৰ চৰকাৰ নৰেন্দ্ৰ মোদীজীৰ চৰকাৰৰ লগত আমি এই বিষয়টোক আলোচনা আৰম্ভ কৰিছো। আৰু এতিয়া গৃহ বিভাগে এই বিষয়টো কেনেধৰণৰ 6 শিডিউল হ'ব পাৰে মিচিং ৰাভা তিৱাৰ, সেই বিষয়টোক আলোচনা কৰাৰ কাৰণে এজন ইণ্টাৰলকিউটৰ মধ্যস্থতাকাৰী এজন নিয়োগ কৰিছে। সেই মধ্যস্থতাকাৰীৰ জৰিয়তে আমি এতিয়া আলোচনা আৰম্ভ কৰিম। আৰু আৰম্ভ কৰি অনাগত দিনত সেই বিষয়টোক আমি আগুৱাই নিয়াৰ কাৰণে বা সমাধা কৰাৰ কাৰণে আগবাঢ়িছো। তাৰ কাৰণে সেই সমাধাটোক আগবঢ়াই নিয়াৰ কাৰণে নৰেন্দ্ৰ মোদীজীৰ চৰকাৰ 29লৈকে আছে। তাৰ কাৰণে আমি TMPকে 29লৈকে আলোচনা কাৰ লগত কৰিম, আমি নৰেন্দ্ৰ মোদীজীৰ লগত কৰিম। তো
তো এই চৰকাৰ অসমত এতিয়া হ'ব যিটো চৰকাৰক সলনি কৰিব লাগে বুলি কোনোবাই যদি ভাবে সলনি কৰিলেওনো কি হ'ব ভাই, আমাৰ আলোচনা ইয়াত নাই ন, আমাৰ আলোচনা দিল্লীত আছে। তো আমাৰ মিচিং ৰাইজে দিল্লীৰ লগত আছো আৰু দিল্লীত আলোচনা আছে মিচিং ৰাভা তিৱাৰ 6 শিডিউলৰ ব্যৱস্থা। দিল্লীত আলোচনা আছে মোৰ মিৰি টু মিচিঙৰ সংশোধনী ব্যৱস্থাৰ কথা। ইতিমধ্যে ফাইল চলি আছে, এইকেইদিনৰ ভিতৰত তাৰ সমাধান যাব। তো মই ক'ব বিচাৰিম যে আমাৰ যিবোৰ বিষয়বস্তু আমি উত্থাপন কৰিছিলোঁ, গোটেই বিষয়বস্তুবোৰক আজি এটা যোগাত্মক দৃষ্টিৰে ভাৰত চৰকাৰে, অসম চৰকাৰে চাইছে। তাৰ কাৰণে আমি গভৰ্ণমেণ্টৰ লগত আছোঁ। আমি যোৱা 5 মাৰ্চত যেতিয়া আশীৰ্বাদ যাত্ৰা লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ জোনাই সমষ্টিলৈ আহিছিল, তেতিয়া আমি জোনাই সমষ্টিতেই আমি তেখেতক সাক্ষাৎ কৰোঁ। আৰু যিহেতুকে 11খন জিলাত ইতিমধ্যে আমাৰ বন্ধ আমি পাই আছোঁ, আৰু বাকী 11খনৰ পাছত যিবোৰ জিলা আছে তাত ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে পাই আছোঁ। কিন্তু আমি এতিয়া পৰিস্থিতি পৰিৱেশত আমাক অসম বন্ধ হিচাপে লাগে, সেইটো NI এক্টৰ আণ্ডাৰত লাগে। মানে আমাৰ যিবোৰ মানে কেন্দ্ৰীয় চৰকাৰ নহয়, কেন্দ্ৰীয় চৰকাৰৰ আধাৰত যিসকল চাকৰি কৰে, বেংকিঙৰ পৰা আৰম্ভ কৰি আমাৰ অইল, সেইবোৰত কৰি থকা যিবোৰ আমাৰ মিচিং ভাই ভণ্টিসকলে বা মিচিং কৰ্মচাৰীসকলে আলি আই লৃগাঙৰ দিনাখন বন্ধ পাব লাগে। কিন্তু ৰাজ্যিক বন্ধ হ'লে কিন্তু সেই NI এক্টৰ আণ্ডাৰত যদি নহয়, তেতিয়াহ'লে তেখেতসকলে বেংকিং কেইটাই নাপায়। তো আমাৰ আহ্বান আছিলে, আমাৰ দাবী আছিলে যে 5 মাৰ্চ দিনাখন আমি, আগততো আমাৰ দাবীত অলৰেডি কোৱা আছে যে অসম বন্ধ আমাক লাগিব, আৰু সিদিনাখন আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ যে ৰাজ্যিক বন্ধ ইতিমধ্যে আমাৰ লগত আলোচনা কৰি ৰাজ্যিক বন্ধৰ কথা তেখেতে আমাক জনাইছিলে। কিন্তু সেইদিনা আমি 5 মাৰ্চ দিনাখনে, আপোনালোকে অৱগত, 5 মাৰ্চ দিনাখন আমি এটা নতুন মেমৰেণ্ডাম এটা ছাবমিট কৰিছোঁ। তাতে লিখা আছে যে NI এক্টৰ আণ্ডাৰত ৰাজ্যিক বন্ধ দিব লাগে। আৰু তেখেতে আমাক জনাইছে, অৱগত কৰিছে যে এইকেইদিনৰ যিটো কেবিনেট হ'ব, তেতিয়া আমাক জনাইছে অহা কেইদিনৰ পাছত হ'বলগীয়া যি কেবিনেট আছে, সেই কেবিনেটত তেখেতে সেই বিষয়টো উত্থাপন কৰিব আৰু কেবিনেটে ডিচিশ্যন কৰিব বুলি আমাক অৱগত। আমি আশাবাদী নিশ্চিতভাৱে, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি যিটো বিষয়ক অৱগত কৰিছোঁ, সেই বিষয়বস্তুবোৰক তেখেতে আজিলৈকে অমান্য কৰা নাই, মিচিং জাতিৰ যিকোনো বিষয়। তো সেই বিষয়টোকো তেখেতে এটা চিৰিয়াছলি লৈছে বুলি আমি অনুধাৱন কৰিছোঁ। মুকলিকৈ আমি নৰেন্দ্ৰ মোদীজীক আমি এইবাৰো সমৰ্থন কৰিম, আৰু আমাৰ অঞ্চলৰ পৰা যিমান ভোট দিবলগীয়া আছে, আমি ৰাইজৰ লগত বহি তেখেতসকলৰ লগত আলোচনা কৰি আৰু আমাৰ জাতীয় সংগঠনসমূহৰ লগত আলোচনা কৰাৰ পাছত আমি ৰাইজৰ মাজলৈকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।